Hello students, আজি আমি ক্লাস 10 ম্যাথছৰ চেপ্টাৰ নম্বৰ 8 ট্ৰিগনোমেট্ৰিক পৰিচয়ৰ অনুশীলনী 8.1 7 নম্বৰ কোৱেশ্যনৰ ওপৰত ডিসকাস কৰিম ঠিক আছে এটা কি দিয়া আছে যদি cot θ = 7/8 তেন্তে মান উলিয়াবলৈ কৈছে ঠিক আছে এতিয়া আমি কি কৰিলম সেইকাৰণে প্ৰথমে সদায় এটা সমকোণী ত্ৰিভুজ কনসিডাৰ কৰিলম লিখিলম কি হ'ব এটা সমকোণী ত্ৰিভুজ কনসিডাৰ কৰি ললো এলো এটো A এটো B এটো এংগল কি C ঠিক আছে ইমান লাগে ধৰি লও এটো কি হ'ব এটো 90 ডিগ্ৰী হ'ব আৰু যেহেতু তো থিটা দিয়া আছে সেইকাৰণে আমি ধৰি লও এই এংগলটো থিটা বুলি ইমান লাগে ঠিক আছে এতিয়া আমাৰ কি দিয়া আছে আমি লিখি লও দিয়া আছে ধৰা প্ৰথমতে লিখি লও কি ধৰি লও লিখি লও দেই ধৰা হল কি ট্ৰায়াঙ্গল ABC এটা কি সমকোণী ত্ৰিভুজ য'ত কি হৈছে এংগল B টো কিমান 90 ডিগ্ৰী হল এতিয়া আমি কি লিখিম দিয়া আছে কি দিয়া আছে cot θ = কিমান 7/8 হয়নে এতিয়া আমি এই ত্ৰিভুজটোৰ পৰা cot θ টো লিখিব পাৰো হয়নে এতিয়া কি cot θ মানে কি আছিল আমাৰ আমি কি পাইছিলো tan θ মানে আমি কি পাইছিলো p/b পাইছিলো সেইকাৰণে কি cot টো কি হ'ব তাৰ উল্টাটো হ'ব cot θ = কি হ'ব b/p b মানে কি বেস হয় p মানে কি পারপেন্ডিকুলার b মানে বেস মানে কি সন্নিহিত বাহুডাল p পারপেন্ডিকুলার মানে কি তাৰ লম্বডাল বাকি সেই কোণটো বিপৰীত বাহুডাল যেহেতু কি b মানে বেস এই কোণটোৰ কাৰণে এই কোণ থিটা কোণটোৰ কাৰণে কি সন্নিহিত বাহু কোণডাল হ'ব এই বিডাল হ'ব হয়নে যেহেতু কি এডাল দীঘলটা হৈছে কি তোমাৰ অতিভুজ আৰু তাৰ বাহিৰে কি যিডাল বাহুত এই কোণটোৱে টাচ কৰি থাকে এডাল কি বুলি কয় সন্নিহিত বাহু বুলি কয় সেইকাৰণে কি হ'ব সন্নিহিত বাহুডাল ওপৰলৈ আহিব ab আহিব ডিভাইডেড বাই কি তাৰ বিপৰীত বাহুডাল মানে কি এই কোণটোৰ বিপৰীত বাহুডাল কি হয় BC সেইকাৰণে আমি কি লিখিম BC ইমানলৈকে বুজি পালানে ঠিক আছে এডখৰলৈকে হ'ব তাৰপিছত আমি কি ধৰিছিলো এটা ধনাত্মক সংখ্যা ধৰিছিলো k হয়নে লিখি দিয়া ধৰা হ'ল কি AB = কিমান ধৰিম এতিয়া 7k গতিকে কি হ'ব BC = 8k যদি আমি AB টো 7k বুলি ধৰো তেতিয়া কি হ'ব BC টো আমি 8k বুলি ধৰিব লাগিব ঠিক আছে য'ত k এটা কি হয় ধনাত্মক সংখ্যা মানকে ঠিক আছে লিখি লোৱা তাৰপিছত আমি কি কৰিব লাগিব এতিয়া আমি কি পালো AB = 7k পালো এতিয়া ভ্যালুটা লিখি লওঁ 7k আৰু কি BC মানে কি 8k ঠিক আছে আমি এতিয়া কিহৰ ভ্যালু লিব লাগিব sin θ ভ্যালু লিব লাগিব cos θ ভ্যালু লিব লাগিব তাৰ কাৰণে আমাৰ কিহৰ প্ৰয়োজন হ'ব অতিভুজৰ প্ৰয়োজন হ'ব ইয়াত অতিভুজডাল কোনডাল AC ডাল সেইকাৰণে কি হ'ব ইয়াৰ ভ্যালুটো আমি উলিয়াব লাগিব কি আমি ইউজ কৰি উলিয়াম কিহৰ উপপাদ্য আছিল আমাৰ পাইথাগোৰাছৰ উপপাদ্য হয়নে এতিয়া আমি ইয়াৰ পিছত কি কৰিম পাইথাগোৰাছৰ উপপাদ্য লগাম এই সমকোণী ত্ৰিভুজটোত এইখন মোহাৰি দিওঁ এতিয়া লিখা পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি কি পাম এতিয়া এই সমকোণী ত্ৰিভুজটোৰ পৰা কি আছিলে অতিভুজৰ স্কয়াৰ কি আছিলে AC স্কয়াৰ আহিব ইকুৱেল টু কি আছিলে বাকি বাহুকেইডালৰ কি বৰ্গৰ যোগফল মানে কি আহিব BC স্কয়াৰ
প্লাছ এ বি স্কুৱেৰ ইমানলৈকে ঠিক আছে এতিয়া কি উলিয়াব লাগে আমি এ চি ভেলুটো উলিয়াব লাগে এ চি স্কুৱেৰ কৰিলে কি বি চি মানে কিমান দিয়া আছে 8k স্কুৱেৰ আহিলে প্লাছ এ বি কিমান দিয়া আছে 7k স্কুৱেৰ আহিলে হয়নে এতিয়া এ চি স্কুৱেৰ ইকুৱেল টু কি আহিব 8 গুণ 64 64k স্কুৱেৰ প্লাছ কিমান আহিব 49k স্কুৱেৰ হয়নে এতিয়াতো এ চি স্কুৱেৰ ইকুৱেল টু কিমান আহিব 3 6 11 k স্কুৱেৰ এতিয়া যদি আমি কি এ চি স্কুৱেৰ কি স্কুৱেৰটো যদি এফালে যাওঁ কি ৰুট অভাৰ আহি যাব মানে কিমান আহিব এ চি ইকুৱেল টু ৰুট অভাৰ 113k স্কুৱেৰ যেহেতু k ওপৰত স্কুৱেৰ আছে সেইকাৰণে কি হ'ব কেটো বাহিৰলৈ ওলাই যাব ইমানলৈকে ঠিক আছেনে এ চি ভেলুটো কিমান পালোঁ আমি 11 ৰুট অভাৰ 113k এতিয়া আমি ইয়াত লিখি লওঁ কিমান পালোঁ ৰুট অভাৰ কিমান 113k বুজি পালা পাইথাগোৰাছৰ সূত্ৰ আমি ব্যৱহাৰ কৰিলোঁ হ'ল মোহাৰি দিওঁ এতিয়া কি হ'ব আমাৰ ভেলু উলিয়াব দিছে কিহৰ 1 প্লাছ সাইন থিটা ইনটু 1 মাইনাছ সাইন থিটা ডিভাইডেড বাই 1 প্লাছ কছ থিটা 1 মাইনাছ কছ থিটা এতিয়া আমি কি কৰোঁ সাইন থিটা আৰু কছ থিটাৰ ভেলুকেইটা উলিয়াই লওঁ ঠিক আছে বেলেগকৈ তেকে সাইন থিটা ইকুৱেল টু কিমান হ'ব থিটাটো এইটো সাইন থিটাটো কি হয় সদায় সাইন থিটা মানে কি আছিলে পি বাই এইচ আছিলে হয়নে পি মানে কি আছিলে আমাৰ পাৰপেণ্ডিকুলাৰ এইচ মানে হাইপটেনাছ ইয়াত পাৰপেণ্ডিকুলাৰ মানে কি এই এংগুলটোৰ বিপৰীত বাহুডাল মানে কি লম্বডাল হয়নে এই এংগুলটো কোণটোৰ বিপৰীত বাহুডাল লম্ব মানে কি আহিব ইয়াত বি চি আহিব ওপৰত পি ঠাইত আহিলে বি চি আহিলে আৰু কি অতিভুজডাল কি এ চি আহিলে হয়নে এতিয়া ভেলুটোত বহাই দিয়া 8k ডিভাইডেড বাই কি আহিব ৰুট অভাৰ 113k k কেঞ্চেল যাব সেইকাৰণে কিমান আহিব 8 বাই ৰুট অভাৰ 113 হ'লটো এতিয়া কি হ'ব কছ থিটাৰ ভেলুটো উলিয়াওঁ আমি কছ থিটা ইকুৱেল টু কিমান থিটাটো কছ থিটা মানে কি আছিলে কছ থিটা মানে আছিলে কি বি বাই এইচ আছিলে বি মানে কি আছিলে বেছ আছিলে বেছডাল কি হয় সদায় সন্নিহিত বাহু হয় এই এংগুলটোৰ কোণটোৰ সাপেক্ষে কি সন্নিহিত বাহু কোনডাল হ'ব এ বিডাল হ'ব সেইকাৰণে কি লিখিম ওপৰত আমি এ বি ডিভাইড বাই কি অতিভুজ আহে অতিভুজডাল কি এ চি মানে কিমান আহিলে 7k ডিভাইডেড বাই ৰুট অভাৰ 113k k কেঞ্চেল 7 বাই কিমান আহিব ৰুট অভাৰ 113 এতিয়া আমি সাইন আৰু কছৰ ভেলুকেইটা গম পাই গ'লোঁ ঠিক আছে ইমানলৈকে এতিয়া কি কৰিম আমি এক নম্বৰটো লিখি লওঁ কি দিয়া আছে আমাক 1 প্লাছ কিমান সাইন থিটা ইনটু কি 1 মাইনাছ সাইন থিটা ডিভাইডেড বাই কি 1 প্লাছ কছ থিটা 1 মাইনাছ কছ থিটা আমাৰ ইয়াত কি হৈছে এইটো এটা ফৰ্মুলা হিচাপে বিহেভ কৰিছে নে বাৰু চোৱাচোন এবাৰ তোমালোকে কি আছে 1 প্লাছ সাইন থিটা ইনটু 1 মাইনাছ সাইন থিটা ই কি হিচাপে বিহেভ কৰিছে কি হ'ব এইকেইটা মোহাৰি দিওঁ ই আমাৰ a প্লাছ বি ইনটু a মাইনাছ বি এইটো হিচাপে ফৰ্ম কৰিছে নে বাৰু ইয়াৰ a জেগাত কি হৈছে 1 আহিছে তেনেকৈ বি জেগাত কি হৈছে সাইন থিটা আহিছে তেনেকৈ a জেগাত 1 বি জেগাত কি সাইন থিটা আহিছে হয়নে এইটো কি এটা ফৰ্মুলা হিচাপে বিহেভ কৰিছে মানে কি হ'ব ইকুৱেল সদায় কি হয় a স্কোৱাৰ মাইনাছ বি স্কোৱাৰটো কি হয় ফৰ্মুলা হয় হয়নে a প্লাছ বি ইনটু a মাইনাছ বি হৈছে তলতো একেই তেনেকৈ a প্লাছ বি ইনটু a মাইনাছ বি হৈছে মানে a জেগাত 1 আহিছে বি জেগাত কছ থিটা আহিছে a জেগাত 1 বি জেগাত কছ থিটা হয়নে এতিয়া আমি এইটোক কি a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ফৰ্মুলা আমি লৈ যাব পাৰোঁ হয়নে মানে কিমান আহিব ইয়াত 1 স্কোৱাৰ মাইনাছ কিমান আহিব সাইন স্কোৱাৰ থিটা আহিব হয়নে ওপৰত তেনেকৈ তলত কি আহিব 1 স্কোৱাৰ মাইনাছ কি আহিব কছ স্কোৱাৰ থিটা আহিব হয়নে বুজি পালা যিহেতু 1 প্লাছ সাইন থিটা ইনটু 1 মাইনাছ সাইন থিটা আছে সেইকাৰণে কি এইটো ফৰ্মত আহিলে সেইকাৰণে কি লিখিব পাৰোঁতো a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ফৰ্মুলাত আমি কি কৰিব পাৰোঁ লিখি ল'ব পাৰোঁ ইমানলৈকে ঠিক আছে এতিয়া কি কৰোঁ ভেলুকেইটা বহাই দিয়া 1 স্কোৱাৰ মানে কি 1 হ'ব মাইনাছ সাইন স্কোৱাৰ থিটা মানে কি এতিয়া সাইন থিটা ভেলুটো কিমান আছিলে 8 বাই ৰুট অভাৰ 113 আছিলে হয়নে
স্কোৱাৰ আহিলে আৰু কি আহিব 1 স্কোৱাৰটো 1 আহিব মাইনাছ কিমান আহিব এইটো তোমাৰ 7/√113 আহিলে স্কোৱাৰ আহিলে হ'ল। এতিয়া কি কৰিম আমি স্কোৱাৰ কৰি দিয়া কিমান আহিব 1 মাইনাছ কি আহিব 8 গুণ 64 আৰু √টো উঠি যাব 113 তেনেকৈ ইয়াত কি হ'ব 1 মাইনাছ 49 ডিভাইড বাই কিমান আহিব 113 এতিয়া ইমানলৈকে তোমালোকে বুজি পালা। এতিয়া কি কৰিম আমি এলচিএম ল'ম। এলচিএম ল'লে কি হ'ব ওপৰত কিমান আহিব এইটো কি হ'ব 113 আহিব ওপৰত প্ৰথমতে 113 কি আহিব এইটো 113 মাইনাছ কিমান আহিব 64 আহিব তাৰপিছত কি আহিব 113 ওপৰত কিমান আহিব 113 মাইনাছ কিমান 49 ঠিক আছে ইমানলৈকে বুজি পালা। এতিয়াতো কৰি দিয়া কি হ'ব ইয়াৰ তোমাৰ কি তলত কি আছে 113 আছে আৰু কি 113 আছে এইকেইটা কি হ'ব কেঞ্চেল যাব যিহেতু দুইটা তলত আছে হয়নে মানে কি ডিনমিনেটৰত আছে ডিনমিনেটৰ বাকী হৰ এইটা কি হৈ যাব সেইকাৰণে কেঞ্চেল হৈ যাব। এইটা কেঞ্চেল হৈ গ'ল এতিয়া ওপৰটো কিমান আহিব তোমাৰ ওপৰটো আহিব 49 কিমান আহিব 64 পালা আনচাৰটো বুজি পালানে কি হ'ল এতিয়া কি ল'লোঁ এলচিএম ল'লোঁ এতিয়া কি হ'ব 113 আহিব এলচিএম তো 113 মাইনাছ 64 আহিব 113 মাইনাছ 49 আহিব যিহেতু তলত কি আছে দুইটাতে 113 আছে সেইকেইটা কি আমি কেঞ্চেল কৰিব পাৰোঁ হয়নে আৰু এতিয়া কি হ'ব 113টো মাইনাছ কৰি এইটো পাই গ'লোঁ বুজি পালা লিখি লোৱা। তাৰপিছত আৰু এটা আছে কি কট স্কোৱাৰ থিটা কট স্কোৱাৰ থিটাটো এইডোখৰতে কৰি দিছোঁ দেই দুই নম্বৰটো কি আছে কট স্কোৱাৰ থিটা। এতিয়া আমি কি কট থিটাটো কি বুলি লিখিব পাৰোঁ আমি আগতে কি পাইছিলোঁ সেইদিনাখনি মই দেখুৱাইছিলোঁ যে তোমালোকক টেন থিটাটো কি বুলি লিখিছিলোঁ আমি চাইন থিটা ডিভাইডেড বাই কছ থিটা বুলি লিখিছিলোঁ হয়নে মনত আছেনে। এতিয়াতো আমি কি হ'ব কছ থিটা কি কট থিটা মানে কি হ'ব তাৰ উল্টাটো হ'ব টেনৰ উল্টাটো কি হয় সদায় কছ থিটা ডিভাইডেড বাই কি আহিব চাইন থিটা আহিব আৰু কি আছে এইফালে স্কোৱাৰটো আছে হয়নে যিহেতু কি হয় টেন থিটা মানে কি আছিলে চাইন থিটা ডিভাইডেড বাই কছ থিটা হয়নে সেইকাৰণে কি হ'ব কটটো তাৰ উল্টাটো হ'ব সেইকাৰণে কি হ'ব কছ থিটা বা চাইন থিটা এতিয়া ভেলুকেইটা বহাই দিয়া কিমান আছে 8 বাই কি আছে প্ৰথমতে কছ থিটাটো 7 বাই আছিল 7 ডিভাইডেড বাই কিমান আছে √113 ডিভাইডেড বাই কি আছে তোমাৰ 8 বাই √113 আছে হয়নে এতিয়া কি হৈছে এইটো স্কোৱাৰ আছে ইয়াত কি হ'ব এই তলৰকেইটা কি ছেইম আছে সেইকাৰণে কি হ'ব কেঞ্চেল যাব কেঞ্চেল গ'ল এইটো কি হৈ গ'ল ইকুৱেলটো কিমান পাম আমি এতিয়া ওপৰত কিমান থাকিব 7 থাকিব আৰু তলত কিমান থাকিব 8 থাকিব আৰু কি হৈ যাব স্কোৱাৰ হৈ যাব হয়নে এতিয়া আমি ইকুৱেল কিমান পাই যাম 749 ডিভাইডেড বাই 64 বুজি পালা নাই এইটো বুজি পালা এইটো কি আছিলে যিহেতু কি দিয়া আছিলে আমাক কট স্কোৱাৰ থিটা দিয়া আছিলে আমি জানো কি টেন থিটা মানে কি চাইন থিটা বাই কছ থিটা আমি লিখিব পাৰোঁ সেইকাৰণে কট থিটাটো কি হয় টেন থিটাৰ উল্টাটো হয় সেইকাৰণে কি কছ থিটা বাই চাইন থিটা আমি লিখিব পাৰোঁ স্কোৱাৰ আছে এইটো যিহেতু স্কোৱাৰ আছে সেইকাৰণে আমি স্কোৱাৰ লিখিলোঁ তাৰপিছত কি হ'ল আমি ইয়াত ভেলুকেইটা বহাই দিলোঁ কছ থিটা ভেলু বহালোঁ চাইন থিটা ভেলু বহালোঁ যিহেতু কি তোমাৰ কি হৰত দুটা কি আছে একেই আছে এই √113 আছে √113 সেইকেইটা কি হ'ল কেঞ্চেল হৈ গ'ল আৰু কি ওপৰকেইটা একে আছে মানে কি 7 আছে ইয়াত 8 আছে 7/8 যিহেতু স্কোৱাৰ হৈ আছে 49 ডিভাইড বাই 64 বুজি পালা ইজি হয়নে লিখি লোৱা